হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। যিসকল স্কুটি পাব বা এই ইয়াৰ পাছ কৰিছে, গাৰ্লছ 60% এণ্ড বয়জ 75% ধৰি লওক, সেইসকলৰ কাৰণে মানে প্ৰজ্ঞান ভাৰতী স্কুটি বেনিফিচিয়াৰীৰ কাৰণে ডাইৰেক্টলি কৈছোঁ। তো বহুতে কমেণ্ট কৰিছে যে 60% নহয়, এইবাৰ 75 লাগিব, বোথ এণ্ড গাৰ্লছ এণ্ড বয়জ। তো চাওক, লাষ্ট কেবিনেট যিটো মিটিং হৈছিল তেতিয়া কৈছিল যে পাৰ্চেণ্টটো ঠিকে ৰাখিছে যে 60% এণ্ড 75%। সেইটোৰ সলনি স্কলাৰশ্বিপ দিব, পইচা দিব নাইবা স্কুটি দিব, সেইটো কথা আছিল। বাট পাৰ্চেণ্টেজ চেঞ্জ কৰিব সেইটো অফিচিয়েলি ক'তো কোৱা নাই। অফিচিয়েলি য'ত কৈছে সেইটো হ'ল কেবিনেট মিটিং। কেবিনেট মিটিঙত কৈছে যে 60% ফৰ গাৰ্লছ, 75% ফৰ বয়জ। এইটোৱে আছিল অফিচিয়েল মিটিঙত কোৱা কথাখিনি। আৰু এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক বা টুইটাৰত আপলোডো কৰিছিল। সেইখিনি এতিয়াও চাব পাৰে যাইকেন, লাষ্ট ইয়াৰ নৱেম্বৰ ডিচেম্বৰ মান্থৰ পোষ্টকেইটা চাব পাৰে। তো টিল নাও যিসকল বেনিফিচিয়াৰী আছা, তোমালোকে এপ্লাইৰ প্ৰচেছখিনি জানা বা নাজানা সেইটো নাজানো। বাট এপ্লাই কৰাৰ এতিয়াই নহয়, কেইদিনমান পিছত হ'ব চাগে। এপ্লাই কৰিব লাগে বা যিখিনি কাম আছে সেইখিনি কৰি থোৱা। আৰু কি কি ডকুমেণ্টছ লাগিব সেইখিনি মোৰ ভিডিঅ' আছে অলৰেডি, তথাপিও মই বনাম, তথাপিও হেল্প কৰা ট্ৰাই কৰিম। তো তোমালোকে টেনশ্যন ল'ব নালাগে। যিসকল যিবোৰ ছোৱালীয়ে 60% পাইছা এণ্ড যিসকল ল'ৰাই 75% পাইছা এইচএছত, প্লিজ ছিকিউৰ হৈ থাকা যে তোমালোকে পাবা। এণ্ড চেঞ্জ হ'লে মই জনাই দিম যে কি চেঞ্জ হ'ল, কিমান পাৰ্চেণ্ট চেঞ্জ হ'ল বা 5% ইনক্ৰিজ হ'ল, যদি কিবা চেঞ্জ থাকে মই জনাই দিম। এণ্ড এপ্লাইৰ প্ৰচেছখিনি কি কৰিব লাগে বা মেৰিট লিষ্টৰ পিছৰখিনি কি হ'ব, চব A to Z মই লাষ্ট 3 ইয়াৰ্ছৰ পৰা কৰি আহিছোঁ। তো গোটেইখিনি ক'ম। জাষ্ট তোমালোকে এপ্লাইৰ প্ৰচেছখিনি অনলাইন হয় চাগে, সেইখিনি অনলাইন কৰা। তো সেইখিনিয়ে, তো টেনশ্যন ল'ব নালাগে। এতিয়া এপ্লাইৰ প্ৰচেছখিনি খোলা নাই চাগে, জাষ্ট এডমিশ্যন হোৱাৰ পিছত, ডিফাৰেণ্ট কলেজত এডমিশ্যন হোৱাৰ পিছত বা সেইখিনি হোৱাৰ পিছতহে হ'ব। আৰু যিসকলে কোচিং ল'বা সিসকলেও পাবা, সিসকলেও এপ্লাই কৰি থ'বা, সিসকলেও পায়, কোচিং লোৱাকেইটাও পায়। তো টেনশ্যন ল'ব নালাগে। 60% ফৰ গাৰ্লছ এণ্ড 75% ফৰ বয়জ। এইটো মাৰ্ক আগৰ পৰা আছিল, চেঞ্জ হোৱা নাই মোৰ মতে। লাষ্ট অফিচিয়েল নটিছত কোনো কোৱা নাই। তো কমেণ্ট বহুতে কৰিছা, মই দেখিছোঁ যে বহুতৰে কমেণ্ট আহিছে যে 75% নহয়, এতিয়ালৈকে অফিচিয়েল ক'তো নটিচ দিয়া নাই। অফিচিয়েল য'ত কৈছিল সেইটো হ'ল নৱেম্বৰৰ কেবিনেট মিটিং, তাতে কৈছিল 60% ফৰ গাৰ্লছ এণ্ড 75% ফৰ বয়জ। এণ্ড যিসকল ছোৱালী আছা, তোমালোকে যদি মেট্ৰিকৰ পিছত এইচএছত নাম লগোৱা, তোমালোকে পইচা পাবা 10,000। তাৰপিছত ডিগ্ৰীত ল'লে 12,000, পষ্ট গ্ৰেজুৱেশ্যনত ল'লে, মাষ্টাৰ ডিগ্ৰীত ল'লে 15,000, এনেকৈ পইচা পাবা। তো সেইটোও জানা ট্ৰাই কৰা, সেইটোও এপ্লাই কৰিবা। তো সেইটোৰ কাৰণে মই পাৰ্টিকুলাৰ বেলেগ এটা ভিডিঅ' বনাম যে ছোৱালীবোৰৰ কাৰণে এটা বেলেগ স্কিম লৈ আহিছে আছাম গভৰ্ণমেণ্টে। তো সেইখিনিও জনাম। তো আজিলৈকে ইমানখিনিয়ে যে তোমালোকে যিসকল 60% পাইছা ছোৱালী এণ্ড যিসকল 75% পাইছা বয়জ, তোমালোকে নিশ্চিন্ত থাকা যে তোমালোকে স্কুটি পাবা যদি দিয়ে। কোনো চেঞ্জ হোৱা নাই আজিলৈকে, তো মোৰ মতে চেঞ্জ নহ'ব। তো এইখিনি আছিল। আৰু ডেছক্ৰিপশ্যনত হোৱাটছআপ লিংক আছে। তোমালোকে বৰপেটা, বজালীৰ হোৱা এণ্ড যিকোনো ডিষ্ট্ৰিক্টৰে হোৱা, স্পেচিয়েলি বৰপেটা, বজালী, তোমালোকে জইন হ'বা। তাতে মই কি হয় নহয়, কি চলি আছে চব জনাই থাকোঁ। তো তোমালোকে তাতেও চাব পাৰিবা। তো এইখিনি আছিল। তো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, এটা লাইক কৰি দিবা আৰু। তো থেংক ইউ। আৰু ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো। থেংক ইউ।